হেল্ল' বন্ধু বান্ধৱীসকল, আজি আমি অলপ ফুৰিবলৈ বুলি ওলাই আহিছোঁ। ৰুমৰ পৰা ওলাইছোঁ আৰু এয়া আমি তললৈ যাবলৈ আৰু আহিছোঁ। অকলে আহি আছোঁ আৰু তেওঁ মানে গেট পালেগৈ আৰু অলৰেডি। উঠিলা? মোক নিনিয়া নে? আহিছোঁ আৰু কি কিনি দিব, আজি কি খুৱাব ঠিক নাই গাইজ দেই। ওলাই আহিছোঁহে, মানে মই বহুত এক্সাইটেড হৈ আছোঁ। কি খুৱাব, ক'ত দিব, চাই যাওকচোন আপোনালোকেও ক'ত নিয়ে আজি। এয়াই আমি আহি মানে মেইন ৰোড পাইছোঁহি আৰু আমি আজি মানে যাম হাইটেক চিটি টু আমিৰপেট। আৰু কেনেকৈ যাম গম পাইনে? আজিতো স্কুটিত নাযাওঁ বাৰু, আজি যাম মেট্ৰ' ট্ৰেইনত। মইতো প্ৰথমবাৰ উঠিম ন, কেনেকুৱা কি কথাটো একো নাজানো। ইউটিউবত ভিডিঅ'ত দেখিছোঁ বাৰু, অলপ চলপ জানো আৰু কেনেকুৱা কি কথা, কিন্তু মানে নিজে যেতিয়া জাৰ্ণি কৰিম তেতিয়াতো বহুত ভাল লাগিব ন। আজি ফাৰ্ষ্ট টাইম, হাজবেণ্ডটো বহুতবাৰ উঠিছে। এইখন দেখিছেনে? হায়দৰাবাদৰ কটগুদা ছিগনেলৰ মানে অভাৰব্ৰিজ হয়। ইমান সুন্দৰ, ইমান মনোমোহা এটা পৰিৱেশ। অভাৰব্ৰিজ ওপৰত, তলত গছ গছনিয়ে ভৰিপূৰ, ওপৰত কি ধুনীয়া গছ ৰুই থৈছে। আৰু আগততো আৰু ধুনীয়া ছবি অংকন কৰা আছে বিভিন্ন ধৰণৰ। চাই যাওকচোন আপোনালোকে, মই দেখুৱাই যাম। এতিয়া হাইটেক টাউন পাইছোঁহি, আৰু বেছি দূৰ কিন্তু নাই হাইটেক চিটি ষ্টেচন পাবলৈ। কিন্তু সন্ধিয়া সময়ত যেতিয়া অহা যায় ন, লাইটৰ মানে ইমানেই ধুনীয়া ডেক'ৰেশ্যন, ইমান ধুনীয়া প্লেচ এইটো চাওকচোন। আগত আহিছোঁ হায়দৰাবাদৰ চাইবাৰ টাৱাৰ হয়, এটা বিখ্যাত চবতকৈ আৰু চাইবাৰ টাৱাৰ। ভাল লাগে দেখিয়ে, মানে ভাল লাগে। ভিতৰত সোমাই চাগে কিমান ভাল লাগিব ন। আঁতৰৰ পৰা ইমান ধুনীয়া লাগিছে চোৱা। মইতো কিমান আঁতৰৰ পৰা ফটো মাৰিছোঁ, হ'লেও ভাল লাগিছে। এখন অভাৰব্ৰিজ চাওকচোন। অভাৰব্ৰিজখন ইমানেই সুন্দৰ, মই ওচৰৰ পৰা জুম কৰি ভিডিঅ'টো কৰিব নোৱাৰিলোঁ। তাত মানে জোন, তৰা, গ্ৰহ, নক্ষত্ৰ সকলো তাত অংকন কৰা আছে। মাউচ টাইপত বনাই ৰাখিছে। আহিয়ে মেট্ৰ' ষ্টেচন পাইছোঁহি আৰু বেছি দূৰ নাই। চাওকচোন, পাইছোঁহি আৰু গাড়ী ৰখাব আৰু এতিয়া পাৰ্কিং প্লেছত ৰখাইছে আৰু পাৰ্কিং কৰিছে। ইয়াত পাইছোঁহি আৰু এয়া দেই, চাই যাওকচোন। স্কুটিৰ পৰা নামিলোঁ জাষ্ট। এয়া মানে মেট্ৰ'ত যাবৰ কাৰণে টিকেট কাউণ্টাৰত গৈছে অলৰেডি, টিকেট বনাইছে আৰু যাম আৰু পাইছোঁ। टिकट बनाया? एक पर्सन का 45 रुपीज़। कितना लिया? 45 रुपीज़ दोनों का? ओके, किधर से जाना पड़ेगा अभी? गेट नंबर? वही गेट है अंदर जाने के लिए। स्कैनर কৰিছে, টিকেট স্কেন কৰিছে দেই, মানে স্কেন কৰিছে টিকেট। সেয়াই মেট্ৰ' ষ্টেচনত পাইছোঁহি আৰু কেনেকুৱা লাগিছে? এইফালে ঘূৰি এয়া মেট্ৰ' আহিলে। আহিয়ে থাকে আৰু মানে আমি কিন্তু এইফালে যাম ন? অঁ, এয়া গৈছে দুৰ্গম চেৰু, গৈছে মানে দুৰ্গম চেৰু বুলি কয়, তালৈ গৈছে। দেখিছা? स्टेशन दुर्गम चेरुवु, दरवाजे बाईं तरफ खुले।
মেট্ৰত উঠিলোঁ হয়, কিন্তু বহিবলৈ ছিট নাপালোঁ। ইমানেই মানুহ, ইমানেই ভিতৰত যাম, সেইহেতুকে আপোনালোকলৈ মানে ভিডিঅ'টো ভালকৈ আগবঢ়াব নোৱাৰিলোঁ, ভালকৈ ভিডিঅ' কৰিবই নোৱাৰিলোঁ। থুলমূলকৈ অলপ কৰিলোঁ আৰু বাহিৰৰ ছাইডটো, ভিতৰৰ ছাইডটো ইমান দেখাব নোৱাৰিলোঁ আৰু। আমি এখনতে আহিলোঁ আৰু এয়া আমিৰপেট পালোঁহি। আমিৰপেটৰ মেট্ৰ' ষ্টেচনত ৰখি আছোঁ, এখন মেট্ৰ' গৈছেগৈ আৰু আমি নামিলোঁ। ভয় লাগি আছিলে, এয়া নামিছোঁ। ইমানেই মানে যাম, ভিতৰত ভিডিঅ' কৰিব নোৱাৰি, ইমানেই মানুহ। বহিবলৈ ছিট নাপালোঁ আৰু থিয় হৈ আহি পাই প্ৰথমতে পাইছোঁহি আৰু আমিৰপেট দেই। কি খাব ইয়াৰ? বাহিৰলৈ যাবলৈ মানে ৰাস্তা বিচাৰি আছোঁ আৰু বাহিৰত যামগৈ। আমি কি ক'ব, বাহিৰলৈ যাবলৈ মানে চিৰিয়েদি নামিছোঁ আৰু অকণমান চাই আহোঁ ৰাস্তাটো, আকৌ মই নেক্সট স্কুটি লৈ আহিব পাৰিম। মানে মেট্ৰত আহিলে মানে ইমান ধৰিব নোৱাৰে ন, আমি ওপৰেদি আহিছোঁ, সেইটো কাৰণে মানে ভাবিলোঁ আৰু তলত অকণমান চাই আহোঁ কোনফালেনো মেইন ৰোডটো আছে। স্কেন কৰি আহিছে, আমি বাহিৰলৈ যাবলৈ অলৰেডি আহিছোঁ। ইমান যে মুস্কিল, স্কেন কৰিব লাগে টিকেট, মানে স্কেন নকৰিলে মানে গেট খোল নাখায়। মানে যেনে তেনে আহিছোঁ আৰু বাহিৰলৈ। এইফালে চাই দিয়া। আমি আহি লগ পাইছোঁহি আৰু এইফালে চোৱা। এইটো ইমানেই ডাঙৰ মেট্ৰ' ষ্টেচন নহয়, ইমানেই ৰাস্তা আছে, আমি ধৰিবই পৰা নাই কোনটো ষ্টাৰ্টিংফালে গ'লে ক'ত ওলাই গ'ল, খেলি মেলিয়ে হৈ গৈছিলে মানে। কোনটো ৰাস্তা কোনফালে যায় ভালদৰে চাই নল'লে বহুত মুস্কিল হ'ব। আমি এতিয়া অনলাইন টিকেট কৰিম ৰিটাৰ্ণ ঘৰলৈ যাবলৈ, মানে তাকে স্কেনাৰ লাগি আছে, স্কেনাৰত অনলাইন টিকেট আমি কৰিম। চাওকচোন কেনেকৈ কৰিম। স্কেন কৰিলোঁ, এতিয়া ক'ত যাম আমি? হাইটেক চিটি। পেচেঞ্জাৰ আমি দুটা আছোঁ, ইয়াত দুটা হ'ল। ইয়াত এতিয়া আমিৰপেটত আছোঁ আমি আমিৰপেটটো এতিয়া ক'ত যাম? হাইটেক চিটি ন, হাইটেক চিটি। দুজন মানুহ চাব দেই কিমান, মানে ৰিটাৰ্ণ যদি আহা 140 টকা হ'ব। এতিয়া আমি যামহে 70 ৰুপিজ চাওঁ মানে। এতিয়া টিকেটটো মানে ইয়াতে গুচি আহে। গম পাইছোঁ। পাছততো মই এতিয়া পে' কৰিলোঁ। ইয়াত মানে স্কেনাৰ, এইটো মোৰ ভাগৰটো, এয়া মোৰ ৱাইফৰ ভাগৰ। ইয়াত আহকচোন দেখুৱাই দিম কেনেকৈ সেই কৰে। অ'কে। সেইটোৱে স্কেনাৰতে মানে ইয়াত মাৰিব লাগে। ইয়াত মেট্ৰ' আহি পাইছেহি, আমি মেট্ৰ'ত উঠিম আৰু। Indian Immunologicals Limited, Madhapur. Please stand away from the doors.
মেট্ৰত আহিলে এটাই সুবিধা মানে এদিনীয়া মানুহো একো প্ৰব্লেম নহয় তাত যিহেতু সকলোবিলাক লোকেশ্যন দেখুৱাই যায় কোনটো ষ্টেচন পাইছে ইনফৰ্ম কৰি যায় ইনফৰ্ম দি যায় আৰু মানে যোনটো ষ্টেচন পাইছে সকলোবিলাক কৈ যায় যে আগত কি ষ্টেচন আছে এতিয়া কোনটো ষ্টেচনত ৰখিছে সকলোখিনি সুবিধা মানে ওপৰত কৈয়ে যায় খাইছে অট'মেটিক খোল খায় নাই মেট্ৰত উঠিবলৈ বহুত দিনৰ পৰা এটা হেঁপাহ আছিলে ভাবি আহিছিলোঁ মানে মেট্ৰত কেতিয়াও উঠিম আজি যিহেতু নিজে উঠি চালোঁ ওচৰৰ পৰা ভিডিঅ'বিলাকত চাই থাকোঁ আৰু কেনেকুৱা ভিতৰটো বা সেইটো কেনেকৈ দৰজাখন অ'পেন হয় কেনেকৈ ক্ল'জ হয় এতিয়া মানে আজি নিজে উঠিলোঁ ওচৰৰ পৰা চালোঁ বহুত মানে ভাল লাগিল হেঁপাহো পূৰণ হ'ল আপোনালোকেও যদি উঠা নাই উঠিবচোন এবাৰ মেট্ৰত আমি এইখন মেট্ৰতে আহিলোঁ আৰু এতিয়া যিটো ষ্টেচনত আহিছিলোঁ যিখন ঠাইত আহিছিলোঁ এতিয়া পালোঁহি নামিলোঁ এতিয়া চাওকচোন মেট্ৰ'খন ইমান সুন্দৰ বাহিৰৰ পৰাই বহুত কিমান ট্ৰেফিক জাম দেখিছেনে সদায় দেখুৱাৰ দৰে মানে আজিও বহুত অজস্ৰ ট্ৰেফিক জাম চাওক তলত চাওক আমি ওপৰত আছোঁ অভাৰব্ৰিজৰ তলত চাওক ইমান ট্ৰেফিক জাম বা সিটো ছাইডে চাওক আমি মানে কেনেকৈ যাম মানে ভাবি পোৱা নাই ইমানেই ট্ৰেফিক জাম কি কৰিম মানে এয়া আমি ৰুমলৈ বুলি ঘূৰি আহি আছোঁ অলৰেডি আন্ধাৰ হৈছে আৰু আহি এয়া পাইছোঁহি আৰু বেছি দূৰ নাই আৰু এয়া শিল্পাৰাম পাৰ্ক আমি আহিছোঁ আগত কিন্তু ভিডিঅ' কৰিবলৈহে নহ'ল আকৌ নেক্সট আহিম এতিয়া ভিডিঅ' কৰি আপোনালোকৰ মাজলৈ আগবঢ়াম বহুত ট্ৰেফিক জামো আহি ৰুম পোৱাহিয়ে নাই আৰু কি কৰিব এয়া আহি ৰুম পাইছোঁহি আৰু দেই যেনে তেনে ইমানেই ট্ৰেফিক জাম মানে কি ক'ব যেনে তেনেহে পাইছোঁহি আৰু অৱস্থা বেয়া ঘামি জামি চেচ ভিডিঅ'টো কেনে পালে জনাবচোন আৰু